হাই গাইজ, মই মনুস্মিতা মোৰ চেনেল আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ভূঁই ৰুব মানে তেনেকৈ ময়ো আহিলোঁ ৰাতিপুৱাই মানে ৰোৱনীকেইজনীৰ লগত অকণমান লেট হ'ল বাৰু মোৰ। তেনেকৈ মায়ে ঘৰৰ মানে সকলো মানে দায়িত্ব লৈছে যিহেতু এনেকৈ মোকে পঠাই দিলে। তাৰপিছত এনেকৈ আহিলোঁ আৰু ময়ো ৰুবৰ কাৰণে তেনেকৈ অকণমান ৰুলোঁ। ৰোৱাৰ পিছত আকৌ চাহ তাহ দিলোঁ। চাহ তাহ খোৱাৰ এনেকৈ ভিডিঅ' নকৰা নহ'লে আৰু যিহেতু নিজে কৰি থাকিব লগাইছে তেনেকৈ ইয়াত আছে আৰু মানে যেতিয়া ৰোৱা শেষ হ'ল তেতিয়া আকৌ চেৰেপ খোৱা চেৰেপ মদ খোৱা মদ এনেকৈ আনি দিছে ভাজিৰ লগত। তেখেতে অকণমান দেখুৱালোঁ আপোনালোকক। তাৰপিছত এনেকৈ ঘৰত গ'লেও ভাত চাত খালোঁ। তাৰপিছত আকৌ দুপৰীয়া এনেকৈ আৰু পথাৰলৈ আহিলোঁ মানে ৰুবৰ কাৰণে। আধা থাকি গৈছে যিহেতু এনেকৈ মা মই ৰুব আহিলোঁ। তাৰপিছত যিহে গৰম পূৰা একদম ভাগৰি জাগৰি মাত নোলোৱা হৈ গৈছে মুখৰ পৰা। কি কৰিব, ইমানেই ভাগৰ লাগিছে মানে কি কৰিব, একেবাৰে অভ্যাস নাই যে আমাৰ একে আগৰ পৰা ৰোৱা তেনেকৈ আৰু এতিয়া বিয়া হৈ ৰুব লগা হৈছে। আমাৰ দ্বাৰা নহ'ব আৰু এইবিলাক একেবাৰে চেষ্টা কৰোঁ তথাপিও অকণমান কৰিবৰ কাৰণে, তো কি কৰিব নোৱাৰোঁ, ভাগৰি যাওঁ। আগবেলাটো ৰুলোঁ বাৰু, এতিয়া আকৌ পিছবেলাটো একদম পাৰে নাই মানে ইমান গৰম, ইমান যিহে ৰ'দ দিছে পিছবেলাটো বাপৰে নোৱাৰিছোঁ আৰু ৰাইজ।